হিমন্ত মামাই 10,000 পইচাটো দি দিলে বা যোনসকল মহিলাই পোৱা নাইও এতিয়া পাব 2-3 দিনৰ ভিতৰত 10,000 টকাটো পাই যাব আৰু সেই 10,000 টকাটোৱে আপোনালোকে কি কৰিব আপোনালোকে কি বিজনেছ কৰিব মামাইটো আৰু সেই 10,000 পইচাটো খাই পেলাবৰ কাৰণেতো দি দিয়া নাই কিবা এটা বিজনেছ কৰিব দিছে সেই 10,000 পইচাটোৰ পৰা কেনেকৈ 20,000 কৰিব আৰু কেনেকৈ 20,000 পৰা 30,000 কৰিব তো সেই কাৰণে লাখপতি বাইদেউ আঁচনি যি 10,000 টকা হিমন্ত মামাই দিছে তো মই আপোনালোকক এই ভিডিঅ'টোত দুটামান আইডিয়া দিব বিচাৰিছোঁ আৰু সেই আইডিয়াকেইটা পালে হয়তো আপোনালোকে সেই কামকেইটা কৰি 10,000 পইচাটোৰ পৰা আপোনালোকে ইনকাম কৰিব পাৰিব মই আপোনালোকক এই ভিডিঅ'টোত গোটেই কথাখিনি কৈ দিম আপোনালোকে খালি ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাব লাগিব তেতিয়াহে গম পাব তো বলক এতিয়া নিজৰ বুলি ভিডিঅ'টো আৰম্ভ কৰোঁ স্কিপ নকৰিব পাৰিলে আপোনালোকৰ সেই লাখপতি বাইদেউ আপোনালোকৰ যি বাইদেউসকল আছে নহয় সকলোকে শ্বেয়াৰ কৰি দিব পাৰিলে আপোনালোকৰ লাখপতি বাইদেউ যি আজিকালি কিবাকিবি আপোনালোকৰ গোট চুট কিবাকিবি থাকেতো একদম সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক গ্ৰুপে চুপে একদম শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে পাব লাগে এই ভিডিঅ'টো আৰু সকলোৱে পায় সেই 10,000 পইচাটোৱে আপোনালোকে কি বিজনেছ কৰিব কি আইডিয়া লগাব কি ব্যৱসায় কৰিব গোটেই কথাখিনি আপোনালোকে এই ভিডিঅ'টোত গম পাব কিন্তু মই আপোনালোকক আইডিয়া দিব বিচাৰিছোঁ কিন্তু আপোনালোকে সেই কামখিনি কৰিব লাগিব তেতিয়াহে আপোনালোকে 10,000 পৰা 20,000 টকা পাব 20,000 পৰা 30,000 টকা পাব আপোনালোকে কিন্তু কাম কৰিব লাগিব কিন্তু মই আপোনালোকক আইডিয়া দিছোঁ আপোনালোকে কাম কৰিব লাগিব কাম কৰিলেহে আপোনালোকে সেই পইচাটোৰ পৰা বহুত পইচা পাব ঠিক আছে তো মই এতিয়া আৰম্ভ কৰিব বিচাৰিছোঁ দেই আচলতে এনেকুৱা কথা দেই আমি যোনখিনি কাম আমি সহজভাৱে দেখি থাকোঁ আমি সেই কামখিনি ভাবি থাকোঁ যেন এইটোতো সাধাৰণ এইটোতো কৰিলেতো আমাৰ কি লাভ হ'ব আমি তেনেকৈ ভাবি থাকোঁ একদম সহজ কিছুমান কাম থাকে দেই আমি তেতিয়া ধৰি লওক এনে কথাটো জাষ্ট এটা আপোনালোকক এক্সাম্পল দিব বিচাৰিছোঁ উদাহৰণ দিব বিচাৰিছোঁ দেই এই যেন নাপিতসকলে যেন চুলি কাটে আমাৰ লোকসকলে কোনে চুলি কাটে কওকচোন আপোনালোকে আমাৰ লোকসকলেতো আমাৰ যোনসকল লোকসকল আছে আমাৰ যিসকল অসমীয়া ককাই ভাইসকলে আছে ঠিক আছে কোনটোৱে চুলি কাটি পিনে ধুনীয়াকৈ এটা ব্যৱসায় আৰম্ভ কৰিছে কোনো কৰা নাই কাৰণ কেলৈ আমাৰ দৃষ্টিত সেইটো কাম নাই চুলি কোনে কাটে কিন্তু এজন নাপিতে মই সন্মান কৰি কথাটো কৈছোঁ দেই মই চুলি কটা যোনসকল লোক আছে নাপিত সেইসকল মই সন্মান কৰিছোঁ শ্ৰদ্ধা কৰি কথা কৈছোঁ দেই আপোনালোকে কিন্তু অকল বেয়া পাই লাভ নাই তো এজন নাপিতে দিনটোত কিমান পইচা ইনকাম কৰে বুলি ভাবিছে মাথা খোলা হৈ যাব আৰু ধৰি লওক গাঁৱৰ ভূঞে যোনসকল চাইকেলত যেন এনেকুৱা বক্স এটা বান্ধি চানা বিকি ফুৰে সেই চানাৱালাজনে কিমান পইচা কমাই বুলি ভাবিছে আপোনালোকে দেখিবলৈ কিন্তু ভাল নালাগে এইটোতনো কি পইচা ইনকাম হ'ব কিন্তু সেই বস্তুবিলাকত বেছি ইনকাম হয় আপোনালোকে ছাপ'জ কৰি চাব পাৰে তেতিয়া গম পাব মই আপোনালোকক আইডিয়া দিছোঁ ঠিক আছে তো এতিয়া মহিলাসকলে কি কাম কৰিব একদম ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়া মই একদম আৰম্ভ কৰিছোঁ আপোনালোকে আইডিয়া পাই যাব বাইদেউসকল আপোনালোকে ভিডিঅ'টো চাই থাকক একদম আইডিয়া পাই যাব আৰু সেই আইডিয়াকেইটা যদি আপোনালোকে যদি কামত খটায় বা সেই বিজনেছটো কৰে বা সেই কামখিনি কৰে সেই কামখিনি কৰিলে আপোনালোকে মানে ছাকচেছ হোৱাৰ সম্ভাৱনা আছে চাই লওক বিশেষকৈ যোনসকল মহিলা এতিয়া লাখপতি বাইদেউ আঁচনিয়ে যোন 10,000 টকাটো পাইছে সকলো গোটেই মহিলাসকলে গৃহিণী বুলি ক'লেও বেয়া নহয় সকলো এখন ঘৰ আছে নিজৰ সন্তান আছে নিজৰ হাজবেণ্ড আছে ল'ৰা ছোৱালী আছে মানে গৃহিণী মানে নিজৰ ঘৰ সংসাৰ আছে কিন্তু সেই ঘৰ সংসাৰ থকাৰ পাছতো সেই মহিলাগৰাকীয়ে কি কাম কৰিব এনে কি কাম আছে গৃহিণী হ'লেও সেই 10,000 টকা পইচাটোৱে কাম কৰিব পাৰে কি কাম আছে মই তাৰে আপোনালোকক আইডিয়া দিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ আপোনালোকে একদম ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিলে গম পাব মই আপোনালোকক এটা সৰুকৈ মই আপোনালোকক আইডিয়া দিব বিচাৰিছোঁ দেই আপুনি এগৰাকী গৃহিণী আপোনাৰ সন্তান আছে সন্তানকো আপুনি স্কুললৈ পঠিয়াব লাগে নিজৰ মানুহজনকো আপুনি ডিউটিত পঠিয়াব লাগে নিজৰ শাহু শহু আছে শাহু শহুকো আপোনালোকে শুশ্ৰূষা কৰিব লাগে তো তেনে এগৰাকী মহিলাই এনেকুৱা কি কাম কৰিলে মানে 10,000 টকাৰ পৰা 20,000 টকা কৰিব পাৰিব 20,000 পৰা 30,000 কৰিব পাৰিব 30,000 পৰা 40,000 কৰিব পাৰিব কি কাম আছে তো আপোনালোকে চাগে আইডিয়া পোৱা নাই মই আইডিয়া দি আছোঁ শুনক তো সেইগৰাকী মহিলাই এনেকুৱা কাম কৰিব পাৰে মুৰ্গী ঠিক আছে লোকেল মুৰ্গী হয়তো আপোনালোকে মুৰ্গী বুলি কওঁতে চাগে আপোনালোকে হাঁহি উৰুৱাই দিছে আৰে বাবা আপোনালোকে বৰ্তমান সময়ত লোকেল মুৰ্গীৰ দাম কিমান 500 টকা 600 টকা 1 কেজি মূল্য হ'ল 500 টকা 600 টকা এজনী মুৰ্গী 1 কেজি যদি কয় নহয় 1 কেজি মুৰ্গী যদি এজনী হৈছে 500 টকা 600 টকা এজনীত পাব
চিন্তা কৰক, আপুনি যদি 1 কুইণ্টেল কৰিব পাৰে, আপুনি যদি 1 কুইণ্টেল কৰিব পাৰে, তে কিমান হ'ব আপোনালোকে কেলকুলেট মাৰি দিয়ক। 100 টকাত আপোনালোকৰ 10,000 টকা। চিন্তা কৰক, 1 কুইণ্টেলত 100 টকাত 10,000 টকা। 10,000 টকা। 500 টকাত আপোনালোকৰ 50,000 টকা। চিন্তা কৰক, কথাটো চিন্তা কৰক, আপুনি যদি 500 টকা যদি 1 কেজি মুৰ্গীৰ দাম যদি 500 টকা হয়, কুইণ্টেল 50,000 টকা। আপুনি যদি 1 কুইণ্টেল যদি মুৰ্গী বিকিব পাৰে, 50,000 টকা আপুনি পাব। আমি প্ৰথমতে মুৰ্গী বুলি কওঁতে এইটো মুৰ্গী কোনে পালন কৰে, ঠিক আছে, কিন্তু যেতিয়া আপুনি 1 কুইণ্টেল মুৰ্গী বিকিব 500 টকাকৈ, তেতিয়া 50,000 টকা হাতলৈ আহিব। তো এই কামটো আপোনালোকে কৰিব পাৰে। আৰু আহি গ'ল, মই কৈ আছোঁ, আইডিয়া দি আছোঁ আপোনালোকক। তো দ্বিতীয়তে আহি গ'ল, আপোনালোকে হাঁহ পুহিব পাৰে। হাঁহ, যিকোনো হাঁহ, ৰাজহাঁহ পুহিব পাৰে, পাতি হাঁহ পুহিব পাৰে, চীনা হাঁহ পুহিব পাৰে, আপোনালোকৰ কথা। মানে গৃহিণীসকলৰ কথা কৈ আছোঁ, যিহেতুকে গৃহিণীসকলেহে লাভ কৰিছে 10,000 টকা, লাখপতি বাইদেউ আঁচনি, মামাই দিয়া আঁচনিও, লাখপতি আঁচনিও 10,000 টকাকৈ পাইছে। তো সেই বাইদেউসকলে হাঁহ পুহিব পাৰে। হাঁহ পুহিলেতো আৰু একো সিহঁতক বেছি চাই থাকিব নালাগে, আপডাল কৰি থাকিব নালাগে। যদি ঘৰত যদি ডাঙৰ ডাঙৰ যদি পুখুৰী আছে, পুখুৰীটো আপোনালোকে যদি নেট লগাই চাউৰানটো যদি বেৰি দিয়ে, তেতিয়াতো কথাই নাই আৰু, তেতিয়া কথাই নাই, কেনিও নাযায় হাঁহ। হাঁহে নিজে পুখুৰীত মেলি থ'লে বেং চেং ভেকুলী চেকুলী ধৰি মেলি খাব। আপুনি ধান দিয়ক বা ফলীয়া তুঁহ দিয়ক, ফলীয়া তুঁহ আপুনি মেললৈ গ'লে 1 বস্তা 1 বস্তা এনেই পাই যাব, এনেই পাই যাব। ফলীয়া তুঁহৰ লগত ভাত চাত মিক্স কৰি দিয়ক, ঠিক আছে। তো আপোনালোকে ক'ত নাই, মই যোনখিনি আইডিয়া দি আছোঁ, আপোনালোকে এই আইডিয়াখিনি যদি ফ'ল' কৰে নহয়, আপোনালোকে লাভৱান হ'ব। আৰু মামাইতো এনেও কৈ দিছে যেন পইচাখিনি খাই দিবলৈ দিয়া নাই, এতিয়া কিছুমানে খাই পেলাব। খাই পেলোৱাসকলৰ নিজৰ লোকচান। আৰু যদি সেই 10,000 টকাটোৰ পৰা যদি আপোনালোকে ইনকাম কৰে, যদি 50,000 টকা, 1 লাখ টকা যদি বনাব পাৰে, আপোনালোকৰ নিজৰ লাভ। আপোনালোকে খাই পেলালে আপোনালোকৰ নিজৰ লোকচান। আপোনালোকে আকৌ নেক্সট টাইম মামাই দিয়া আঁচনিবিলাক নাপাব, সেইটো কথা। সেইকাৰণে ক'ব বিচাৰে, 1 নম্বৰতে আপোনালোকে মুৰ্গী পুহিব পাৰে, দ্বিতীয়তে আপোনালোকে হাঁহ পুহিব পাৰে। এজনী হাঁহৰ দাম ৱেট চুৱেট মাৰক বুলি, হাঁহৰ ৱেট ছিষ্টেম নিবিকে বাৰু, আমাৰ ঠাইভেদে নাজানো, কিন্তু আমাৰ ইয়াত কিন্তু হাঁহ ৱেট ছিষ্টেম নহয়, পিচ ছিষ্টেম। এজনী হাঁহৰ দাম 500 টকা, 600 টকা। এজনী হাঁহৰ দাম 500 টকা, 600 টকা। তেতিয়া আপোনালোকে চিন্তা কৰি লওক, যেন আপোনালোকে যদি 100 পিচ যদি হাঁহ উলিয়াব পাৰে, 100 পিচ যদি উলিয়াব পাৰে, আপোনালোকে 600 টকাকৈ আপোনালোকে 60,000 টকা পাব। ইমানখিনিয়ে কৈ দিলোঁ। আপোনালোকে কৰে নকৰে আপোনালোকৰ কথা দিবা, কিন্তু হ'লেও মই আপোনালোকে আইডিয়াটো দিব বিচাৰিছোঁ, আপোনালোকে এইখিনি কৰিব পাৰে। তো তৃতীয়তে আহি গৈছোঁ, আপোনালোকে ছাগলী পুহিব পাৰে। ছাগলী পুহিব পাৰে। ছাগলীক আপোনালোকে একোডাল খুৱাব নালাগে, ছাগলীয়ে নিজেই খাব। আৰু কয় নহয়, অসমীয়াত এষাৰ কথা আছে নহয়, খাই বন হাগে ধন। ছাগলী পুহক, ছাগলীক অকল বন খাবলৈ দিয়ক, হাগিব ধন। খাই বন হাগে ধন বুলি কয়। সেইটো কাৰণে আপোনালোকে ক'ব বিচাৰিছোঁ, ছাগলী পুহক। আপোনালোকে হয়তো শুনি বেয়া পাব পাৰে, ইমান ধুনীয়াকৈ মামাই 10,000 টকা পইচা দিছে, আৰু কি বিজনেছ লাইন দিছে, কি আইডিয়া দিছে ব্যৱসায় কৰিবৰ কাৰণে, আপোনালোকে ভাবিব পাৰে। কিন্তু এইকেইটা বস্তুত বেছি পইচা আছে। যোনখিনি বস্তু মানুহে বেছি কামত নখটায়, সেই কামত নখটা বস্তুখিনিত বেছি লাভৱান হয়। মুৰ্গী, থলুৱা মুৰ্গী, লোকেল মুৰ্গী, কেইখন ফাৰ্ম আছে দেখুৱাই দিয়ক। আপোনালোকে দেখুৱাব নোৱাৰে, কেইখন ফাৰ্ম আছে। ব্ৰইলাৰ ফাৰ্ম বাৰু ক'বই নালাগে, ব্ৰইলাৰ ফাৰ্ম ধেৰ, কিন্তু লোকেল মুৰ্গীৰ ফাৰ্ম ক'ত দেখিছে আপোনালোকে? লোকেল মুৰ্গী ফাৰ্ম আঙুলি মূৰত গণিব পৰাকৈ 2-এজনে 3জনে মানে কৰিছে, কিন্তু ব্ৰইলাৰ ফাৰ্ম বুলি ক'লে কথাই নাই, ধেৰ। কিন্তু আপোনালোকে লোকেল মুৰ্গী পোহক না, কিমান লাভৱান। হাঁহ পোহক। হাঁহ কোনে ব্যৱসায় ভিত্তিত পুহিছে, এইটো আপোনালোকে দেখুৱাই দিয়ক। আপোনালোকে হাঁহ পোহক। ছাগলী পোহক। ছাগলীটো ক'বই নালাগে, একোডাল খুৱাব নালাগে, ঠিক আছে। 1 নম্বৰতে ক'লোঁ আপোনালোকৰ মুৰ্গী, 2 নম্বৰতে ক'লোঁ হাঁহ, 3 নম্বৰতে ক'লোঁ আপোনালোকক ছাগলী। এতিয়া 4 নম্বৰত আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে 4 নম্বৰত গাহৰি পুহিব পাৰে। গাহৰি, এইখিনি গৃহিণীসকলে কৰিব পৰা মই কামখিনি দিছোঁ। ঘৰতে বহি গৃহিণীসকলে কৰিব পৰা কাম, ব্যৱসায়, এইখিনি বিজনেছ লাইন ব্যৱসায় কৰিবৰ কাৰণে গৃহিণীসকলক মই এইখিনি আইডিয়া দি আছোঁ।
বাকী লোকসকলে কিন্তু চাই এনেই সময় নষ্ট নকৰিব, বাকীসকলে নাচাব পাৰে, গৃহিণীসকলে বাকীসকলেও কৰিব পাৰে কওঁ বুলিলে, কিন্তু হ'লেও গৃহিণীসকলেতো কাম বন ঘৰত থাকিব লাগে না, ক'ৰবাত ওলাই কৰি যাব নোৱাৰে তেনেকুৱা। তো গৃহিণীসকলে চতুৰ্থতে গাহৰি পুহিব পাৰে। কিন্তু গাহৰি মোৰ মতে দেই, গাহৰি যদি পুহিবলৈ আপোনালোকে যদি এইটো ভাবিছে, কিন্তু আপোনালোকে পোৱালি দিয়ক। যদি আপোনালোকে যদি গাহৰি যদি পোৱালি দিব পাৰে নহয়, বহুত লাভ। বৰ্তমান সময়ত এটা পোৱালি মই সাধাৰণ হিচাপে কৈছোঁ 6,000 7,000 টকা এটা পোৱালি দাম। এটা পোৱালি দাম যদি 6,000 7,000 হয়, তেতিয়াহ'লে 10টা পোৱালি দিলে 10টা পোৱালি দিলে 7,000কৈ 10টাত কিমান হ'ব? 70,000 টকা। 70,000 70,000 টকা এজনী মাইকী গাহৰিৰ পৰা পোৱালিতে পাব 70,000 টকা, আৰু মাকজনী থাকিলেই আৰু সেই মাকজনী অকল এবাৰ পোৱালি দিলে নহ'ব, আপোনাৰ 5-6বাৰ পোৱালি দি দিয়ক। মই ক'লোঁ নাই, আপোনালোকে এইখিনি কৰক না। আপোনালোকৰ 10,000 টকা গৈ আপোনালোকৰ লাখ লাখ টকা পৰি যাব, কিন্তু আপোনালোকে কাম কৰিব লাগিব। আপোনালোকক মই এইটো কৰিলে যেন কৰিব পাৰিব বা পাবই বুলি কৈ দিয়া নাই, আপোনালোকে এইখিনি কাম কৰিব লাগিব। কৰিলে হয়তো আপোনালোকে ছাকচেছ হ'ব পাৰে, কিন্তু ভালদৰে কৰিব লাগিব। আপোনালোকক কৈ দিলোঁ, 1 নম্বৰতে ক'লোঁ মুৰ্গী, 2 নম্বৰতে ক'লোঁ হাঁহ, 3 নম্বৰতে ক'লোঁ আপোনালোকক ছাগলী, 4 নম্বৰতে ক'লোঁ আপোনালোকক গাহৰি, আৰু এতিয়া 5 নম্বৰত আপোনালোকে কৰিব পাৰে নাফু খেতি। আজিকালিতো নাফু খেতি বুলি ক'লে একদম পূৰা পপুলাৰ নাফু, আৰু নাফুটো খায়ো ভাল লাগে। আপোনালোকে নাফু খেতি কৰিব পাৰে। নাফু খেতিটো একো টেনশ্যনে নাই। আপোনালোকে এটা এক্সট্ৰাকৈ ঘৰ বনাই দিয়ক। ঘৰ বনাই আপোনালোকে চাই ল'ব নাফু খেতি কেনেকৈ কৰে। মই আপোনালোকক বা এনেকৈ কৰে তেনেকৈ মই আইডিয়াখিনি দি দিলোঁ, কাৰণ কেলৈ মই নাফু খেতি কৰা নাই, কিন্তু হ'লেও মই নাফু খেতি মানে বহুতো পইচা ইনকাম কৰিব পাৰে মই গম পাওঁ। সেইকাৰণে আপোনালোকক কৰিব বিচাৰিছোঁ, নাফু খেতি কৰিব পাৰে। আপোনালোকে নাফু খেতি কৰক। নাফু খেতি কৰি আপোনালোকে পইচা ইনকাম কৰিব পাৰিব। এইবিলাক নাফু খেতি ফাৰ্ম কিমান, কাঠফুলা নাফু খেতি কিমান ফাৰ্ম আছে, নাই নহয়। আপোনালোকে কৰক না। আৰু নাফু মানুহে ঘৰৰ পৰা নিবহি, আপোনালোকে কিনি ঘৰৰ পৰা নিবহি। আপোনালোকে এইখিনি কাম কৰিব পাৰে, আপোনালোকক আইডিয়া দিছোঁ। আৰু আপোনালোকে মানে আপোনালোকে হয়তো শুনি বেয়া পাব পাৰে, গাঁৱত মাল সকলোৱে খায়, ঠিক আছে, মাল গাঁৱত খায়ে, আৰু মাল খাবৰ কাৰণে চাটনা লাগে, নহ'লে কিহে খায়, চিপছ টিপছ কিবাকিবি সেইবিলাক লৈহে মালটো খায়। তো আপোনালোকে যদি গাঁৱতে যদি এনেকুৱা কিবা যদি আপোনালোকে যদি কিবা চাটনা টাকনা যদি আপোনালোকে যদি বিকিব পাৰে, বেয়া হৈ নোযোৱা বস্তু, আপোনালোকে যদি অকণমান মুখত যদি অকণমান টেষ্টিং থকাকৈ যদি আপোনালোকে চাটনা বনাব পাৰে, মই ক'লো নাই, দৌৰি দৌৰি আপোনালোকৰ দোকানৰ পৰা সেই চাটনা নিবলৈ আহিব। আপোনালোকে তেনেকুৱা ব্যৱসায় কৰিব পাৰে। হয়তো আপোনাৰ মাল খোৱা কথা কওঁতে আপোনালোকেতো বেয়া পাব পাৰে, কিন্তু হয়তো কথা মাল খায়, সকলোৱে মাল খায়। খুব কম মানুহে মাল নাখায়, কিন্তু মাল খোৱা মানুহসকলৰ কাৰণে চাটনাটো আপোনালোকে ঘৰৰ সন্মুখতে আপোনালোকে এখন দোকান চোকান বনাই ঘুমটি চুমটি বনাই আপোনালোকে চাটনা টাকনা বিকিব পাৰে। বহুত লাভৱান আছে। থুলমূলীয়াকৈ আপোনালোকক মই এইকেইটা আইডিয়া দিলোঁ। আপোনালোকে এইকেইটা আইডিয়া আপোনালোকে ফ'ল' কৰক। আপোনালোকে নিশ্চয় আপোনালোকে লাভৱান হ'ব। কিন্তু আপোনালোকে কাম কৰিব লাগিব, কাম কৰিলেহে পাব। কিন্তু আপোনালোকে এনেই আৰু কুকুৰা 2জনীমান পুহি থ'লে আপোনালোকে সপোন দেখিলে নহ'ব। আৰু কুকুৰাৰ লগতে আপোনালোকে কুকুৰা সেই ডিমটোৰ পৰা পইচা পাব। আপোনালোকে মাংস নিবিকো বোলে, আপোনালোকে ডিম বিকো বোলে, ডিম বিকিলেও পইচা পাব, তেনেকুৱা নিচিনা কথা। আপোনালোকে এইকেইটা আইডিয়া কৰক। মামাই দিয়া পইচাটো আপোনালোকে সৎকামত খটাওক, আৰু সৎকামত খটাই আপোনালোকে পইচাটো উপাৰ্জন কৰক। আপোনালোকক মই আইডিয়া দিলোঁ, আপোনালোকে কৰিলে আপোনালোকে সুফল পাব, নকৰিলে আৰু আপোনালোকে সুফল নাপাব। কিন্তু আপোনালোকক মই 100% কথাটো কৈ দিয়া নাই যে আপোনালোকে পাবই বুলি, কিন্তু আপোনালোকে কামখিনি কৰিব লাগিব। কৰিলে হয়তো আপোনালোকে সফল হ'ব। আপোনালোকে কামখিনি কৰি চাব পাৰে। বাকী যে কোনো হওক, ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো ইমান পাৰে চোৱাৰ বাবে ধন্যবাদ, আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।